পশ্চিম নলবাৰী অংগনবাড়ী কৰ্মী আৰু সহায়িকা গোটেইখিনি আজি আমি একগোট হৈছোঁ কাৰণ আমাৰ ছেপ্টেম্বৰ মাহত আমাৰ মাননি পাওঁ অতি নগণ্য 6,500 টকা পূজাৰ সময়ত আমাৰ 2,000 টকাকৈ কাটি ৰাখিছে। তাৰ পিছত আমি বাইদেউক জনালোঁ এপ্লিকেশ্যন যোগে যে বাইদেউ আমাৰ 2,000টো কিয় কাটা হৈছে। তেতিয়া বাইদেৱে কৈছে FRSৰ কামৰ কাৰণে কাটা হৈছে। ঠিক তেনেকৈ কিন্তু বাইদেৱে আমাক দেখা দিয়া নাই এদিনো, কিন্তু আমি অফিচৰ যোগেদি গম পাইছোঁ যে FRSৰ কাৰণে কাটা হৈছে। সেই মৰ্মে এইবাৰো আমাৰ গোটেই নলবাৰী জিলাতে অক্টোবৰ মাহৰ সকলোৰে প্ৰজেক্টত মাননি হ'ল, কিন্তু আমাৰ মাননি হোৱা নাই। বৰ্তমানলৈ আমাৰ বিল বনোৱা নাই। তেতিয়া আমি একাউণ্টেণ্ট ছাৰক সুধিলোঁ, ছাৰে ক'লে কি বোলে বাইদেৱে CDPO বাইদেৱে মানা কৰিছে হেৰি কৰিব বিল বনাব। সেইকাৰণে তাৰপিছত কিয় মানা কৰিছে যে FRSৰ কাম THRৰ কাম হোৱা নাই বুলি কৈছে। কিন্তু অন্য প্ৰকল্পবিলাকতো ঠিক তেনেকৈ হোৱা নাই। আমাৰতো 80% হৈ গৈছে। সেইকাৰণে আমাৰ অকল কিয় কাটা হৈছে। সেইকাৰণে আমি যোৱা এই 3 তাৰিখে আমি এখন এপ্লিকেশ্যন যোগে জনালোঁ। তাৰপিছত বাইদেৱে আজি আমাক বৃহস্পতিবাৰে মাতিলে। সেই মৰ্মে আমি আৰু একগোট হৈছোঁ বাইদেউক আলোচনা মৰ্মে যে বাইদেউ আমাৰ কিয় এইটো হৈ আছে। কাৰণ এই পূজাৰ সময়ত ৰাসৰ সময়ত আমাৰ ছোৱালীখিনি বহুত হাৰাশাস্তি হৈছে। কিছুমানে সেইখিনি পইচাৰে ঘৰ চলাই আছে। সেইকাৰণে বাইদেৱে আজি আমাক আলোচনা মৰ্মে মাতিছিল, কিন্তু বাইদেউ এতিয়ালৈকে আহি পোৱা নাই। আমি কল কৰিলোঁ, কল কৰোঁতে তেওঁলোকে আমাকে কৈছে যে তোমালোকে কেন্দ্ৰ কৰিছানে। আমি কৈছোঁ কেন্দ্ৰ কৰিয়ে আহিছোঁ, কাৰণ আমি 12টাৰ পিছত আহিছোঁ বাইদেউক লগ কৰাৰ উদ্দেশ্যে। কিন্তু বৰ্তমানলৈকে বাইদেউ আহি পোৱা নাই। বাইদেউক আমি কল কৰিলোঁ, কল কৰোঁতে কৈছে মই যাবও পাৰোঁ নাযাবও পাৰোঁ। বাইদেউগৰাকীৰ নাম আমি জনামতে শিৱানী বৰা, কিন্তু আমি কোনোদিনে দেখা নাই বাইদেউক। এনেই তাৰমানে গম পাওঁ আৰু বাইদেউ বুলি আৰু এনেই আমি কিন্তু কাৰ্যালয়ত কোনোদিন লগ পোৱা নাই। বাইদেউ আজিও মাতিলে আমাক, আমি লগ কৰিব নোৱাৰিলোঁ। আমি ফোন কৰিয়ে আহিছিলোঁ বাইদেউক আজি। পূৰ্বতো আপোনালোকে ইয়াতে আহিছিলে, হয়, বাইদেউক লগ পাইছিলে নে নাই? নাই, বাইদেউক লগ পোৱা নাই, নাই পোৱা, লগ পোৱা নাই। এতিয়া আমি জানো যে আমাক মাননিখানি লাগে, কাৰণ বেলেগ প্ৰজেক্টত হৈছে যদি আমাৰ প্ৰজেক্টত কিয় নহয় তাৰমানে। সেইকাৰণে কি কয় নিজে মাতিছে তেখেতে মাতি পেলাই নাই আজি। হয়, আজি মাতিছে, কৈছে তোমালোকে বৃহস্পতিবাৰে আহা, সেনেকৈ মই ক'ম বাৰু লগ পাম তোমালোকক। এতিয়া আমি ছেপ্টেম্বৰ মাহৰ 2,000 টকা কাটিছে আৰু এই মাহৰ বিল বনোৱাই নাই আমাৰ, কিন্তু অন্য প্ৰজেক্টত অলৰেডি হ'লেই মাননিখিনি। বহুত সমস্যা। আপোনাৰ হাজবেণ্ড নাই, সেই পইচাখিনিৰে আপোনাৰ ঘৰ চলাব লগা হৈছে, ল'ৰা ছোৱালী পঢ়াই আছে, কিমান সমস্যা হৈছে। সেয়েহে আজি আমি আৰু একগোট হৈছোঁ, কৰিলোঁ নাই। বাইদেউ বৰ্তমানলৈকে আমাক কোনো ৰেচপন্স দিয়া নাই। CDPO যে FRS কৰা নাই, সেইকাৰণে আমাৰ দৰমহা বন্ধ কৰিছে। কিন্তু FRS কৰিব লাগিলে আমাৰ মোবাইলটো ভাল মোবাইল লাগিব, কাৰণ যোৱাবাৰো আমাক দিছে লাভা মোবাইল, আকৌ কাম নাই। আৰু এবাৰো মোবাইলকেইটা দিছে, আকৌ কাম নকৰে, য'তে ত'তে নেটৱৰ্ক নাপায়। গতিকে আমি FRS কৰিব গ'লে ঘৰ মানুহৰ তাকে 2-3 দিন 4 দিন যাব লাগে। এইকাৰণে অসুবিধা। আৰু কিছুমানৰ হয়তো মোবাইলটো বেয়া, কিছুমানৰ হয়তো আগৰ নম্বৰটো দিছিল মোবাইলটোত OTP নাযায়, এতিয়া নাই সেই নম্বৰটো। সেনেকুৱা বহুত কিছুমান অসুবিধাৰ কাৰণে আমি FRSবিলাক কৰিব পৰা নাই। আৰু ধৰক এটা চেণ্টাৰত 2-3টা কৰ্মী দিছে, দিলি 2-3টা কৰ্মীৰ কামখিনি এটা কৰ্মীয়ে কৰিব লগা হৈছে FRS। গতিকে সেই এটা অসুবিধা। আৰু ধৰক আমাৰ FRSত অলপ অসুবিধা হৈছে কিয়, কিছুমান কৰ্মী সহায়িকাৰ প্ৰমোশ্যনৰ কিছুমান নাজনা, হয়তো সহায়িকা কৰ্মীৰ প্ৰমোশ্যন হৈছে, হয়তো নতুনকৈ প্ৰমোশ্যন হৈছে, সিমান দিহা বনাই। সেইকাৰণে তেখেতসকলৰ অফিচৰ মুখ্য সেৱিকাসকলক যিহেতু দায়িত্ব দিছে, মুখ্য সেৱিকাসকলে নাজনা কৰ্মীখিনিক তেখেতসকলে যাই তেখেতসকলৰ চেণ্টাৰত FRSখিনি কৰি দিলি সেইটো আমি ভাল পাম। কাৰণ বহুত কৰ্মী নজনা আছে, হয়তো সহায়িকাৰ প্ৰমোশ্যন পাইছে তেওঁলোকেও নাজানে। গতিকে সেইখিনি তেখেতসকলে ছুপাৰভাইজাৰসকলে যদি আগবঢ়াই নয়, গতিকে আমি FRSখিনি অতি সহজে কৰিব পাৰিম। আৰু এই FRSৰ কাৰণে আমি বহুত অসুবিধা পাইছোঁ, সেইকাৰণে বহুত কৰ্মীয়ে কৰিব পৰা নাই।
গতিকে সেইটো বুজি পেলাই যাতে আমাৰ দৰমহাখিনি বন্ধ নকৰে, কাৰণ বহুত কৰ্মী আমাৰ দুখীয়া, গতিকে সেইখিনি দৰিদ্ৰ সীমাৰেখাৰ তলত আমাৰ কৰ্মীসকল সেইখিনি পইচাৰে ঘৰ একোখন চলাই আছে। সেইকাৰণে সেইখিনি যাতে বন্ধ নকৰি অতি শীঘ্ৰে এই মাননিখিনি আমাক আদায় দিয়ে, তাৰ কাৰণে আমি CDPOৰ ওচৰত সৰল মিনতি জনাইছোঁ। আমি তেখেতে যেনেকৈ দুটা প্ৰজেক্ট চলাব লগা হৈছে, ঠিক আমাৰ কৰ্মীবিলাকেও এটা কৰ্মীয়ে 3খন চেণ্টাৰ চলাব লগা হৈছে। সেইকাৰণে FRSৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে। সেইকাৰণে সেই কাৰ্যালয়ত আমি কিন্তু বাইদেউক যোনদিনা আহোঁ সোনদিনাই লগ নাপাওঁ। গতিকে আমি সেইদিনা আহিলোঁ। সেইদিনা কিবাৰ আছিল, আমি যে আছিলোঁ 3 তাৰিখে আহিছিলোঁ আমি নৱেম্বৰৰ। আহিলোঁ যে CDPOই কৈছে যে আপোনালোকে বৃহস্পতিবাৰে আহক, সেনেকৈ ক'লাক। আমাৰ সম্পাদিকাই ফোন কৰিছিল। তাৰপিছত সেই মৰ্মে আমি আজি বৃহস্পতিবাৰে কৰ্মীসকলক কৈছে যে চেণ্টাৰ কৰা নাই। আমি চেণ্টাৰ কৰি 12টাৰ পিছত আমি 12:30টাত আহি উপস্থিত হৈছোঁ। গতিকে তেখেতে আজিও নাই। ফোন কৰাতে কৈছে যে আপোনালোকে চেণ্টাৰ কৰা নাই, চেণ্টাৰ নকৰাকৈ কিয় হৈছে? আমি 12:30টাত আহিছোঁ চেণ্টাৰ কৰি। আৰু তাৰপিছত সিমান দূৰ নাজানো আৰু, তাৰমানে আমি দেখা নাই, কিন্তু আমি লগ পোৱা নাই। CDPO বাইদেউ এইমাত্ৰ ফোন কৰাতে কৈছে, ফোন কৰি কৈছে, ফোন কৰাতে তেখেতে কৈছে, কাৰণ তেখেতে মাতিছিল আজি আমাক, সেইকাৰণে আহিছোঁ। শিৱানী বৰা। বাইদেউ আজি অহা নাই, বৰ্তমানলৈকে অফিচ আহি পোৱা নাই। কি নাম তেখেতৰ বাইদেউ? শিৱানী বৰা। আচ্ছা, ৰাইজৰ পৰা বিভিন্ন অভিযোগ আহিছে তেখেতে গুৱাহাটীত থাকি পেলাই এই অফিচটো চলাই আছে। গুৱাহাটীত নহয়, নলবাৰীতে থাকে। তেখেতৰ 2টা অফিচত আছে, চাৰ্জত আছে এটা বৰক্ষেত্ৰী CDS প্ৰজেক্ট। এইটো একো নিৰ্দিষ্ট নহয়, যেতিয়া কাম লাগে। যিসকল মহিলা উপস্থিত হৈছে তেখেতসকলে আমাক কৈছে যে তেখেতক আজিলৈকে লগ পোৱা নাই, কিহৰ কাৰণে পোৱা? সেইটো গম নাপাওঁ কিয় লগ পাওঁ, আমিতো লগ পাই থাকোঁতো। কি নাম তেখেতৰ? শিৱানী বৰা। আচ্ছা, ক'ত দায়িত্বত আছে তেখেতে? বৰক্ষেত্ৰী CDS প্ৰজেক্ট আৰু আমাৰ এইটো মাজে মাজে নলবাৰী ডিষ্ট্ৰিক্টৰো চাৰ্জত থাকে। তেখেতে গুৱাহাটীত থাকি এই অফিচটো চলাই নলবাৰীত আছে, তেখেতৰ ভাড়াঘৰ আছে নলবাৰীত। ভাড়াঘৰত থাকি চলাই তাতে থাকে। এতিয়া ক'ত থাকেতো আমি আৰু নিৰ্দিষ্ট ক'ব নোৱাৰোঁ দিয়কচোন। আহে নাহিলে আমাৰ কামবিলাক কেনেকৈ চলিব, সেইটো নিৰ্দিষ্ট নহয়। একদিন নহয়, একদিনত বেছি আহে। তেখেতৰ দৰকাৰী অনুযায়ী আহি যায় যে এনেহেন কাম আছে এটা, তেতিয়া মিটিং কৰি থাকে বা ফিল্ডত যাব লাগিব, এইবিলাকত আহে।